আজি আপোনালোকলৈ লৈ আহিছো এ নামৰ ৰাশিৰ ব্যক্তিসকলৰ ৰাশিফল। তেওঁলোকে 2024 চনৰ জানুৱাৰীৰ পৰা এপ্ৰিল মাহৰ লাষ্টলৈকে কি পাইছে কি নাপাইছে এই সকলোবোৰ আপোনালোকে নিশ্চয় অনুভৱ কৰিছে। মে'ৰ পৰা এই আখৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কেনেধৰণৰ ভাগ্য আছে, যিহেতু এই আখৰ থকা জাতক জাতিকাসকলৰ ৰাশি হৈছে মেষ। কেতিয়াবা বিষ ৰাশিও সংযুক্ত হোৱা দেখিবলৈ পোৱা যায়। এইটো কেৱল নামাৰলজি নাম আৰু ভাইব্ৰেচনৰ অনুসৰি বিষ ৰাশিত ধৰা হয়। মেষ ৰাশিৰ মূল শাসক গ্ৰহ হৈছে মংগল। এইবাৰ 5টা গ্ৰহৰ দ্বাৰা বিষ ৰাশিৰ জীৱনত প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে। যিহেতু 2024 চনৰ প্ৰথম ভাগত তেওঁলোকৰ ভাগ্য ইমান ভাল নাছিল, তেওঁলোকৰ ক্ষেত্ৰত বছৰৰ মাজ ভাগত উন্নতি দেখিবলৈ পোৱা গৈছে। কোনো ক্ষেত্ৰত আগষ্ট, ছেপ্টেম্বৰ, নৱেম্বৰ এনেকুৱা সময়খিনি তেওঁলোকৰ ভাল সময় দেখিবলৈ পোৱা গৈছে। এতিয়া আমি জানো বলক কোন কোন গ্ৰহৰ দ্বাৰা মেষ ৰাশি বা এই আখৰৰ বা জাতক জাতিকাসকলৰ ওপৰত প্ৰভাৱ দেখিবলৈ পোৱা যাব আৰু তেওঁলোকৰ কোন কোন ক্ষেত্ৰত ভাল, কোন কোন ক্ষেত্ৰত বাধা আছে, তেওঁলোকে বাধাসমূহ কেনেকৈ দূৰ কৰিব লাগিব এই সম্পৰ্কে উল্লেখ কৰা হ'ব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বা এই নামৰ এই আখৰেৰে আৰম্ভ হোৱা নামৰ ব্যক্তিসকলৰ ক্ষেত্ৰত, এই আখৰে আৰম্ভ হোৱা মানুহৰ নামৰ ক্ষেত্ৰত মংগল গ্ৰহৰ প্ৰভাৱ দেখিবলৈ পোৱা যাব, যাৰ ফলত শক্তি তেওঁলোকে সেই গ্ৰহৰ প্ৰভাৱত শক্তি লাভ কৰিব, আগবাঢ়ি যোৱাত তেওঁলোকক সহায় কৰিব। সহায়ক গ্ৰহ হিচাপে সূৰ্যক দেখিবলৈ পোৱা গৈছে। নেতৃত্ব, আত্মবিশ্বাস তেওঁলোকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যাব। এই আখৰে আৰম্ভ হোৱা মানুহৰ সাধাৰণতে এগ্ৰেছিভ ডিচিশ্যন তেওঁলোকে সদায় লাভ কৰে। লিডাৰশ্বিপ কোৱালিটি তেওঁলোকৰ মনত লুকাই থাকে। কেতিয়াবা ইম্পেটেন্স তেওঁলোকক দেখিবলৈ পোৱা যায়। 2024 চনৰ বৰ্ষটোত 5টা গ্ৰহৰ প্ৰভাৱ তেওঁলোকে লক্ষ্য কৰিব। সূৰ্য, মংগল, বৃহস্পতি, শনি আৰু চন্দ্ৰ। এই আটাইকেইটা গ্ৰহৰ প্ৰভাৱ তেওঁলোকৰ ক্ষেত্ৰত থাকিব। সূৰ্য গ্ৰহৰ দ্বাৰা তেওঁলোকৰ আত্মবিশ্বাস আৰু সন্মানত প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা যাব। 2024 চনত সূৰ্যৰ প্ৰভাৱত তেওঁলোক ষ্ট্ৰং হৈ থাকিব। জানুৱাৰী টু এপ্ৰিল এইখিনি সময়ত তেওঁলোকৰ নিজৰ ওপৰত কিছু ডাউট দেখিবলৈ পোৱা গৈছে। মে'ৰ পৰা তেওঁলোকক সম্পূৰ্ণ কনফিডেণ্ট দেখিবলৈ পোৱা যাব, যাৰ ফলত তেওঁলোকে লিডাৰশ্বিপৰ চান্স পাব পাৰে। উন্নত সৌভাগ্য পাবলৈ তেওঁলোকে সক্ষম হ'ব। মংগল গ্ৰহ হৈছে জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ বা মেষ ৰাশিৰ অধিপতি গ্ৰহ। তেওঁলোকৰ শক্তি আৰু কৰ্মৰ ওপৰত মংগল গ্ৰহৰ প্ৰভাৱ থাকিব। মংগল হৈছে এই আখৰ নামৰ মানুহসকলৰ মেইন গ্ৰহ। মাৰ্চ, জুলাই এইকেইটা মাহত মংগল গ্ৰহৰ প্ৰভাৱ অতিপাত উচ্চ থাকিব। ষ্ট্ৰং পজিশ্যনত তেওঁলোকক দেখিবলৈ পোৱা যাব, যাৰ ফলত তেওঁলোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত এগ্ৰেছিভ গ্ৰথ লাভ কৰিবলৈ সক্ষম হ'ব। তেওঁলোকে ৰিস্ক ল'বলৈ ভয় নকৰিব। আৰু এইখিনিতে উল্লেখ কৰোঁ, মাৰ্চ, জুলাই মাহকেইটাত তেওঁলোকে ৰিস্ক ল'লে ভাল, তেওঁলোকে নিশ্চয় সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ প্ৰভাৱ জীৱনত পৰিব বুলি আপোনালোকে আশা কৰিব পাৰে। কিন্তু আপোনালোকে এটা সতৰ্ক থাকিব লাগিব, খং নিয়ন্ত্ৰণ কৰিব লাগিব। খঙৰ দ্বাৰা আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। খং নিয়ন্ত্ৰণ কৰি চলিবলৈ চেষ্টা কৰিব। ইয়াৰ পিছতো প্ৰভাৱিত গ্ৰহ হৈছে বৃহস্পতি। বৃহস্পতিৰ প্ৰভাৱত এই আখৰে আৰম্ভ হোৱা ব্যক্তিসকলৰ জীৱনত শিক্ষা আৰু ধনৰ ওপৰত প্ৰভাৱ পৰিব। তেওঁলোকৰ জানুৱাৰী টু মে' তেওঁলোকৰ ৰিজাল্টসমূহ ইমানখিনি ভাল নাছিল। যিসমূহ আছিলে তেওঁলোকৰ ভাল কৰ্মৰ দ্বাৰা তেওঁলোকে ছাকচেছ পাইছিলে। যিসকলে এলাহ কৰিছিল তেওঁলোকে ভাল ফল পাবলৈ সক্ষম হোৱা নাছিলে। জুন মাহৰ পৰা বৃহস্পতি শুভ স্থানত গমন কৰিব, যাৰ ফলত তেওঁলোকৰ ক্ষেত্ৰত এডুকেশ্যনৰ বা শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে বহুখিনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। উন্নত উচ্চ শিক্ষাৰ কাৰণে বা স্কিল লাৰ্ণিঙৰ ক্ষেত্ৰত তেওঁলোকে ছাকচেছ পাবলৈ সক্ষম হ'ব। ফাইনেন্সিয়েল ক্ষেত্ৰতো তেওঁলোকে গ্ৰথ লাভ কৰিবলৈ সক্ষম হ'ব। এই কথা মনত ৰাখিলে ভাল। ইয়াৰ পিছতো গ্ৰহৰ প্ৰভাৱ হৈছে শনি গ্ৰহৰ দ্বাৰা এই আখৰে আৰম্ভ হোৱা জাতক জাতিকাসকলৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ'ব বা পৰীক্ষা তেওঁলোকৰ জীৱনত চলি থাকিব। 2024 চনত শনি হৈছে মেইন বাধাৰ কাৰণ, যাৰ দ্বাৰা ফেব্ৰুৱাৰীৰ পৰা আগষ্টলৈকে এই সময়ছোৱাত আপোনালোকৰ উন্নতিৰ ক্ষেত্ৰত কিছু লেহেমীয়া দেখিবলৈ পোৱা যাব। শনিৰ প্ৰভাৱৰ দ্বাৰা আপোনালোকে অধিক কষ্ট কৰাৰ ফলতহে ছাকচেছ পাবলৈ সক্ষম হ'ব। ইয়াৰ প্ৰভাৱ হৈছে শনিৰ। এই শনি গ্ৰহৰ বাধা আপোনালোকে যদি দূৰ নকৰে, তেতিয়াহ'লে আপোনালোকৰ ফেব্ৰুৱাৰী টু আগষ্টলৈকে
ফেব্ৰুৱাৰীৰ পৰাই আপোনালোকৰ শনিৰ প্ৰভাৱ হৈছে। আগষ্টলৈকে এই প্ৰভাৱ থাকিব। আপোনালোকে শনি গ্ৰহৰ প্ৰভাৱ দূৰ কৰি ল'বলৈ চেষ্টা কৰিব। লগতে আপোনালোকে ডিচিপ্লিন মানি চলিবলৈ চেষ্টা কৰিব, যাতে শুদ্ধ সিদ্ধান্তত ব্ৰতী থাকিব পাৰে। ইয়াৰ পিছৰটো গ্ৰহ হৈছে চন্দ্ৰ। চন্দ্ৰ গ্ৰহৰ প্ৰভাৱত মেষ ৰাশিৰ বা এই আখৰে আৰম্ভ হোৱা জাতক জাতিকাসকলৰ ক্ষেত্ৰত মানসিক স্থানত চন্দ্ৰৰ প্ৰভাৱ ঘটিছে, যাৰ দ্বাৰা তেওঁলোকৰ মুড বা তেওঁলোকৰ মনোবল ভাগি যোৱা দেখিবলৈ পোৱা যায়। তেওঁলোকক যিকোনো সময়তে ইম'চনেল ডিচিশ্যন লোৱা দেখিবলৈ পোৱা যায়। এইখিনি ক্ষেত্ৰত সতৰ্ক থাকিব লাগিব। ইম'চনেল হৈ যিকোনো ডাঙৰ সিদ্ধান্ত ল'ব নালাগে। যিকোনো সিদ্ধান্ত লোৱাৰ আগত ভালদৰে ভাবি চিন্তি লৈ সিদ্ধান্তসমূহত আগবাঢ়িলে ভাল। এই আখৰে আৰম্ভ হোৱা জাতক জাতিকাসকলৰ শিক্ষাৰ ক্ষেত্ৰত 2024 চনৰ এভাৰেজ ধৰিব গ'লে ভালেই দেখিব পোৱা গৈছে। বছৰৰ মাজভাগত অৰ্থাৎ মে' মাহৰ পৰা তেওঁলোকৰ ফ'কাছ শিক্ষাৰ ক্ষেত্ৰত বৃদ্ধি পাব। কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত তেওঁলোকে ছাকচেছৰ চান্স লাভ কৰিব। কিন্তু আগষ্টৰ পিছৰ পৰা, যিহেতু আগষ্টলৈকে শনিৰ প্ৰভাৱ থাকিব, এইখিনি সময়ত বিশেষ সৌভাগ্য লাভ কৰিবলৈ সক্ষম নহ'ব। আৰু যিসকল জাতক জাতিকাই শনিৰ প্ৰভাৱ দূৰ কৰিব পাৰিব, তেওঁলোকে নিশ্চয় সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। পৰাপক্ষত আপোনালোকে আগষ্টলৈকে সাৱধানে থকা ভাল। আপোনালোকৰ ক্ষেত্ৰত আগষ্টৰ পিছৰ পৰা শিক্ষাৰ ক্ষেত্ৰত ডিচিশ্যন, আপোনালোকৰ ৰিজাল্টসমূহ ভাল দেখিবলৈ পোৱা যাব। যিকোনো এক্সামৰ ক্ষেত্ৰত ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ব। কৰ্ম আৰু আৰ্থিক উন্নতিৰ ক্ষেত্ৰত প্ৰথম কেইটামান মাহ আপোনালোকৰ ষ্ট্ৰাগল আছিল। সেই সময়ত আপোনালোকৰ লাৰ্ণিং ফেজত আপোনালোকে চলি আছিলে। ছেকেণ্ড অৰ্থাৎ মাজৰ ভাগত আপোনালোকৰ জীৱনলৈ উন্নতি আহিব। ইনকাম চ'ৰ্চ আপোনালোকৰ ক্ষেত্ৰত খুলি যোৱা দেখিবলৈ পোৱা যাব। ইনকাম চ'ৰ্চৰ ভিতৰত আপোনালোকে কৰ্ম সংস্থাপনৰ চান্স আপোনালোকৰ জীৱনলৈ আহিব। ছাইড ইনকাম আপোনালোকৰ ক্ষেত্ৰত আহিব। ব্যৱসায় আৰম্ভ কৰা সকলৰ ক্ষেত্ৰত ভাল সময় আহিব। তেওঁলোকে ব্যৱসায়ত সফলতা পাবলৈ সক্ষম হ'ব। সম্পৰ্কৰ ক্ষেত্ৰত এই আখৰে আৰম্ভ হোৱা জাতক জাতিকাসকলৰ ক্ষেত্ৰত সম্পৰ্ক ইগ'ৰ সমস্যা আপোনালোকে ভুগিব লগা হ'ব পাৰে। ইগ' সমস্যাৰ দ্বাৰা আপোনালোকে 2024 চনৰ দিনকেইটাত সম্পৰ্কৰ ক্ষেত্ৰত বহুখিনি সমস্যাৰ জৰ্জৰিত হ'বলগীয়া হৈছে। আপোনালোকে যদি ইজনে সিজনৰ মাজত বা পৰিয়ালৰ মাজত, আপোনালোকৰ ঘৰখনৰ মাজত আপোনালোকে কমিউনিকেশ্যন বা আপোনালোকে কথা বাৰ্তা বা আলাপ আলোচনাৰ জৰিয়তে চলিব, তেনেহ'লে আপোনালোকে ৰিলেশ্যনশ্বিপ আপোনালোকৰ মাজত ভালে থাকিব। যদি আপোনালোকৰ মনত ইগ' আহিবলৈ দিয়ে, তেতিয়াহ'লে সমস্যাৰ সৃষ্টি হ'ব। এইটোৰ ক্ষেত্ৰত সতৰ্ক থাকিব লাগিব। পৰিয়ালৰ লোকসকলৰ লগত সদায় কথা বতৰাৰ জৰিয়তে সময়খিনি পাৰ কৰিলে নিশ্চয় আপোনালোকৰ সম্বন্ধ ভালে থাকিব। যদি কিবা সমস্যা আহেও, সমস্যাসমূহ দীঘলীয়া নকৰি কম সময়তে সমাধান কৰিবলৈ চেষ্টা কৰিলে ভাল। এতিয়া আমি চাওঁ আহক আপোনালোকৰ ক্ষেত্ৰত মুখ্য বাধা। এই মুখ্য বাধা কাৰ দ্বাৰা হৈছে, ইয়াৰ সমাধান কেনেধৰণৰ হ'ব। শনিৰ দ্বাৰা আপোনালোকৰ সমস্যাৰ সৃষ্টি হৈছিল। কেতিয়াবা মংগল গ্ৰহৰ নেগেটিভ এনাৰ্জিৰ কাৰণেও আপোনালোকৰ বাধাৰ সৃষ্টি হৈছে। ইয়াৰ পৰিণাম হিচাপে আপোনালোকে যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকৰ লেহেমীয়া হয়, মানুহৰ মাজত আপোনালোকৰ ভুল বুজাবুজি হয় বা মেণ্টেলি আপোনালোকে প্ৰেছাৰত থাকিব লগা হৈছিল। এই ক্ষেত্ৰত আপোনালোকক উপায় দিব পাৰি। আপোনালোকে প্ৰত্যেক বৃহস্পতিবাৰে ইয়াৰ উপায় হিচাপে আপোনালোকক ক'ব পাৰি যে আপোনালোকে মংগলবাৰৰ দিনটো হনুমান চালিচা পাঠ কৰক। হনুমান চালিচা বাধাৰ আচল ঔষধ। যিকোনো যদি আপোনালোকৰ জীৱনৰ বাধা আহে, আপোনালোকে হনুমান চালিচা পাঠ কৰিলে মানুহৰ জীৱনৰ পৰা বাধাসমূহ দৌৰি পলাই যাবলৈ বাধ্য হয়। আপোনালোকে শনিবাৰৰ দিনটোত শনি মন্দিৰত কলা তিল, কলা কাপোৰ দান দিয়ক। মংগলবাৰ আৰু শনিবাৰ এই দুটা দিনত আপোনালোকে নিয়মখিনি কৰিবলৈ চেষ্টা কৰিব। প্ৰত্যেক দিনে আপোনালোকে ডিচিপ্লিন মানি আপোনালোকে থাকিবলৈ চেষ্টা কৰিব। ব্যায়াম কৰিবলৈ চেষ্টা কৰিব। মন শান্ত ৰাখিবলৈ আপোনালোকে উপায় কৰিলে ভাল। 2024 চনটো এই নামৰ মানুহৰ বাবে হাৰ্ডৱৰ্ক ডিলে ছাকচেছ, মানে আপোনালোকৰ ক্ষেত্ৰত অধিক কষ্ট আপোনালোকে কৰিব লাগিব। আপোনালোকৰ সিদ্ধান্তসমূহ লেহেমীয়া হ'লেও উপযুক্ত সফলতা পাবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকে বিগ এচিভমেণ্ট পাবলৈ সক্ষম হ'ব। আৰম্ভণিতে আপোনালোকৰ কঠিন থাকিব, শেষৰ ফালে আপোনালোকে সফলতা নিশ্চিতভাৱে পাবলৈ সক্ষম হ'ব। প্ৰিয় বন্ধুসকল, এয়াই আছিল এই আখৰে আৰম্ভ হোৱা জাতক জাতিকাসকলৰ এষ্ট্ৰলজিকেল ৰাশিফল। তেওঁলোকে গোটেই কথাখিনি মনত ৰাখিলে ভাল। শনিবাৰ মংগলবাৰে যি নিয়ম উল্লেখ কৰা হৈছে, এইখিনি তেওঁলোকে কৰি ল'লে তেওঁলোকে নিশ্চয় সফলতাৰে 2024 চনৰ বাকী থকা মাহকেইটা সুকলমে পাৰ কৰিব পাৰিব। লগতে সৌভাগ্য লাভ কৰিবলৈ সক্ষম হ'ব। তেওঁলোকৰ যিখিনি দুৰ্বলতা থকা গুণ আছে,
সেই গুণখিনিৰ ব্যৱস্থা কৰি ল'লে তেওঁলোকে নিশ্চয় তেওঁলোকৰ বাধাসমূহ আঁতৰ কৰিব পাৰিব। প্ৰিয় বন্ধুসকল, আপোনালোকৰ আজিৰ ভিডিঅ'টো কেনে লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আগন্তুক সময়ত এনেদৰেই আপোনালোকে ৰাশিফলসমূহ পাই থাকিবলৈ সক্ষম হ'ব। আপোনালোকৰ 2024 চনৰ বাকী থকা দিনকেইটা, বাকী থকা মাহকেইটা আপোনালোকৰ ক্ষেত্ৰত শুভ সময় আহক, বাধাসমূহ দূৰ হৈ যাওক, তাৰ আশা কামনা কৰি আজিলৈ ধন্যবাদ।